সুপ্ৰভাত নমস্কাৰ এতিয়া বাতৰিলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে নগাঁৱৰ খবৰ কাৰণ নগাঁৱত প্ৰাক্তন ছাত্ৰ নেতাক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে এণ্টি নাৰ্কটিক স্কোৱাডৰ গুলীত আহত হ'ল ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কীৰ্তি কমল বৰা কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগ কীৰ্তি কমল বৰাৰ বিৰুদ্ধে পিছে আৰক্ষীৰ অভিযোগ খণ্ডন কৰিলে পৰিয়ালৰ লোকে কীৰ্তি কমল বৰাক গুলী চলোৱাৰ ঘটনাক পূৰ্ব পৰিকল্পিত আখ্যা দিলে পৰিয়ালে আনহাতে সংগঠনৰ সৈতে কীৰ্তি কমল বৰা কোনো প্ৰকাৰে জড়িত নহয় বুলি ঘোষণা কৰিছে নগাঁও আছুৱে সংগঠন বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবে কীৰ্তি কমল বৰাক বহিষ্কাৰ কৰাৰ কথাও ঘোষণা নগাঁও ছাত্ৰ সন্থাৰ সম্প্ৰতি ভৰিত গুলী লগা কীৰ্তি কমল বৰাক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কীৰ্তি কমল বৰাক কিন্তু হয়তো উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে এই মুহূৰ্তৰ হেয়া হ'ল আপডেট আমি পুনৰবাৰ জনাইছোঁ কালি নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছিল নগাঁৱত এগৰাকী প্ৰাক্তন ছাত্ৰ নেতাক আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিল এণ্টি নাৰ্কটিক স্কোৱাডৰ গুলীত আহত হ'ল ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কীৰ্তি কমল বৰা কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগ কীৰ্তি কমল বৰাৰ বিৰুদ্ধে পিছে আৰক্ষীৰ এই অভিযোগ খণ্ডন কৰিছে পৰিয়ালৰ লোকে কীৰ্তি কমল বৰাক গুলী চলোৱাৰ ঘটনাক পূৰ্ব পৰিকল্পিত আখ্যা দিছে পৰিয়ালে আনহাতে সংগঠনৰ সৈতে কীৰ্তি কমল বৰা কোনো প্ৰকাৰে জড়িত নহয় বুলি ঘোষণা কৰিছে নগাঁও সদৌ অসম ছাত্ৰ সন্থাই আনফালে আৰক্ষীক আক্ৰমণ কৰাৰ বাবে আত্মৰক্ষাৰ বাবে গুলী চলাবলৈ হৈছে নগাঁও আৰক্ষীয়ে এই ভাষ্য নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তেওঁ স্পষ্টভাৱে কৈছে যে আৰক্ষীক আক্ৰমণ চলোৱা হৈছিল কীৰ্তি কমল বৰাৰ তৰফৰ পৰা যাৰ বাবে প্ৰত্যুত্তৰত আত্মৰক্ষাৰ বাবেহে গুলী চলাব লগা হ'ল আৰক্ষীয়ে তেওঁলোকে স্পষ্টীকৰণ এনেধৰণে দিছে কি ক'লে আৰু শুনাব বিচাৰিছোঁ নাই নিশ্চয় আপুনি ঠিক কৈছে তদন্তটো যিকোনো ঘটনা হ'লে তদন্ত হ'বই লাগে হ'বই আমি নিজেও পিঅ'ত গৈছোঁ যিটো গ্ৰাউণ্ডত আছে সেইটো গৈছোঁ আমি বাকী যিমান এইটো প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন কৰিব লাগিছে সেইটো আমি কৰিছোঁ তো কৰাৰ পিছত যে তাৰ লগত আৰু একজন মানুহ ধৰা পৰিছে যে তাত স্পটত আছিল তাকো আমি সোধপোছ কৰিছোঁ আমি যিটো গম পাইছোঁ এইটো ইমান দেখো কি হয় কি যাৰ মানুহৰ ঘৰৰ হয় না আই কেন আণ্ডাৰষ্টেণ্ড বাট পেৰেণ্টছৰ বহুত ভাল এইটো ড্ৰাগছটো এনেকুৱা বস্তু হয় কি ঘৰৰ মানুহ গমেই নাপায় আমাৰ ল'ৰা ছোৱালী কি কৰি আছে সেইটো ধৰাৰ পিছতেই গম পায় কি হৈছে হয়তো আমি কোৱা নাই কি বহুত পুৰণা পাপি আছিলে বা কি আছিলে হয়তো নতুনকৈ ষ্টাৰ্ট কৰিছে আজি যেতিয়া গম পালে আমাৰ টিম কি তাত আছে তো সেইকাৰণে দুজনক চিভিলত পঠাব লাগে কিয় চিভিল কাপোৰত নগ'লে মানুহ পলাই যায় যেতিয়া দুজন চিভিল কাপোৰত তাত গৈছে যেতিয়া তাক গম পালে কি সেই মানুহটো প্ৰথমে কৈছে এটা ছাছপিশ্যন কৰিছে যিটো আমি ইয়াত সোধপোছ কৰাৰ পিছত যিটো গম পাইছোঁ কি ছাছপিশ্যন কৰিছে কোনে হয় ভাই এতিয়া পলাও ইয়াত সেই তেতিয়া কৈ দিলে আমি পুলিচৰ হওঁ যেতিয়া কোৱাৰ লগে লগে পুলিচ আছোঁ তাৰ ওপৰত আটাক শুৰু কৰি দিলে যি আটাক হ'ল তো আটাক হোৱাৰ পিছত নিশ্চয়তো আমি পুৰা দুজনো আছিলে বেছি পুলিচ তেতিয়া নাছিলে তেতিয়া মাৰ খাব আৰম্ভ কৰিলে পুৰা তাৰপিছত মানুহ পিছত দিয়ে দৌৰি আহিছে আমাৰ পুলিচৰ মানুহ তাত অভাৰ পাৱাৰ কৰাৰ টাইমত সেইটো যিটো ফায়াৰিংটো হ'ল জাষ্ট বিকজ সেইটো নকৰিলে হয়তো আৰু ইট কুড হেভ বিন আ ফেটেল ইঞ্জুৰি যিটো অলৰেডি ইনজাৰ্ড হৈছে ফেটেল ইঞ্জুৰি এনেকুৱা একটা চিটুৱেশ্যনত যদি আমি বুজি পাওঁ আমাৰ সহানুভূতি আছে যদি মানুহ এনেকুৱা কৈ আছে কি বাট যিটো ইনভেষ্টিগেশ্যন কৰি যিটো সঁচা কথা ওলাই আহিব সেইটো লৈ আপুনি চিন্তা নকৰিব আমি নিশ্চয় এইটো এনশ্যোৰ কৰিম কি আমাৰ ফেয়াৰ যিটো ইনভেষ্টিগেশ্যন হ'ব লাগে সেইটো হ'ব ইফালে আৰক্ষীৰ ভাষ্যৰ বিপৰীত স্থিতি প্ৰকাশ কৰিছে ৰাইজৰ দলে নগাঁও আৰক্ষীৰ এনকাউণ্টাৰক নিন্দা কৰিছে ৰাইজৰ দলে ৰাজ্যত সংঘটিত আন প্ৰতিটো এনকাউণ্টাৰৰ দৰে শনিবাৰে নিশা নগাঁৱত কীৰ্তি কমল বৰাক এনকাউণ্টাৰক হিটলাৰী তন্ত্ৰই চলোৱা নিৰ্যাতন বুলিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কীৰ্তি কমল বৰা নামৰ যুৱকজনক যিধৰণে গুলীওৱা হ'ল এনকাউণ্টাৰ কৰা হ'ল এই ঘটনাটোৱে অসম পুলিচৰ প্ৰকৃত চৰিত্ৰ আকৌ এবাৰ পোহৰলৈ আনে আমি বাৰম্বাৰ ৰাইজৰ দলে বাৰম্বাৰ পুলিচৰ এনেকুৱা এনকাউণ্টাৰৰ ঘটনাক নিন্দা কৰি আহিছিলোঁ আৰু এই ঘটনাক আমি হিটলাৰ তন্ত্ৰ নাম দিছিলোঁ কোনোপধ্যে আইন শৃংখলা ৰক্ষা কৰিব নোৱাৰি যিকোনো সময়তে অভিযুক্তক গুলিয়াই দিয়াৰ ঘটনা অসমৰ ইতিহাসত বিৰল আৰু ভাৰতৰ গণতন্ত্ৰতে পৃথিৱী গণতন্ত্ৰতে এইটো বিৰল কেতিয়াও গণতান্ত্ৰিক এখন দেশত এনেকুৱা ধৰণৰ এনকাউণ্টাৰৰ ঘটনা ঘটিব নোৱাৰে আজি আমি দেখিলোঁ যে বিভিন্ন সময়ত বিভিন্নজনে এই এনকাউণ্টাৰ সমৰ্থন কৰাৰ কাৰণে আজি কীৰ্তি কমল বৰা নামৰ এজন নিৰীহ যুৱকক এজন নিৰীহ ছাত্ৰ নেতাক এনেকৈ পুলিচে গুলিয়াবলৈ সাহস কৰিলে
সেইকাৰণে এই মুহূৰ্তত আমি এই এনকাউণ্টাৰৰ এই গুলীচালনা ঘটনাৰ নিন্দা কৰিছোঁ অপৰাধীক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ আৰু নগাঁৱৰ আৰক্ষী অধীক্ষকক অনতি বিলম্বে নিলম্বিত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ মাৰ বাবে আছিলে মই ফাৰ্মাচীলৈ গৈছিলোঁ দেখিছিলোঁ মানুহ এজন মানে ঘৰৰ মানুহ এটা আমাৰ বাইদেউ আহি চালোঁ টমেটো অকণ দাঙি দিলে আহি পেলাই বহুত বেয়া চাব লাগে কি হৈছে এনেকুৱা ধুমধামটো নহয় নিশ্চয় কোনো এটা আছে তাত যিটো কণ্টেইনাৰ্ছ পাইছে এনেকুৱাটো নাপাব আমি গৈ গ্ৰাউণ্ডত নিজে গৈ চাই আছোঁ কি আছে আৰু ইনভেষ্টিগেট কৰি এইটো পাই যাম বাট এইটো আমি ক'ব বিচাৰোঁ কি এইটো আৰক্ষীৰ ওপৰত মানে দোষ দিয়াটো চবলৈ ইজি কিন্তু আমাৰ কামৰ কি দুশ্মনী আছে সেইটো আমি ইনভেষ্টিগেট কৰিব লাগে যদি কোনো পাৰ্চনেল দুশ্মনী থাকে সেইটো চাব লাগে কি যদি পাৰ্চনেল দুশ্মনী হ'লেতো কৰিব নহ'লে কিয় কৰিব সেইটো নহয় জাষ্ট কিউকি আমি পুলিচৰ ওপৰত আৰোপ কৰাটো চবদিন ইজি হয় বাট প্ৰপাৰ ইনভেষ্টিগেট কৰিব দিওঁ যি হ'ব সঁচা সেইটোৱে হ'ব নিজে গৈ আছোঁ নিজে গ্ৰাউণ্ডত গৈ আছোঁ এতিয়া কি এটা আমি খবৰ পাইছিলোঁ কি একটা কচুৱাকুলি যিটো তিনালি আছে তাত এইটো ড্ৰাগছৰ এক মিনিট এটা তো যিটো পেডলাৰ আছে ইয়াত কোনো মানুহ আছে যোনে কি তাত খৰা হৈছে আৰু তাত দিয়ে এইটো বেলাই আছে এইটো লৈ দুজন খালি আমাৰ চিভিলত গৈছে তাক সোধাৰ কাৰণে কি চলি আছে ইউনিফৰ্ম দেখিলেতো পলাই যাব তাত যোৱাৰ পিছত যেটো আমি গম পাইছোঁ কি তাৰ ওপৰত আটাক কৰিছে হেলমেট লৈ মাৰিছে দুজন আছিলে তাক ওভাৰ পাৱাৰ কৰাৰ চেষ্টা কৰিছে তো তাৰ কিউকি এনেকা সিচুৱেশ্যন তাত ৰাইজ হৈছে যাত নিজে সেল্ফ ডিফেন্সত তাক গুলি চলাব লাগিছিলে আৰু হেতু তাৰ পাৱত বৃদ্ধি কৰিছে তাৰপিছত যেটো সিজাৰত আমি এতিয়া পাইছোঁ যেটো আমি খবৰ পাইছোঁ কি 8টা কণ্টেইনাৰ তাত পোৱা গৈছে আৰু মদৰ যি বটল হিচাপ পোৱা গৈছে বাকি কি আছে গ্ৰাউণ্ডত আমি গৈ নিজে তদন্ত কৰি আছোঁ স্যার তেওঁলোকক যদি মেডিকেল কৰা এতিয়া আপুনি প্ৰুফটো পাই যাব স্যার নিশ্চয় মেডিকেল কৰাম আপুনি চিন্তা নকৰিব মেডিকেল সকলৰ কৰাম